নমস্কাৰ মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এটা ভয়াৱহ পথ দুৰ্ঘটনাৰ খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এটাৰ পিছত এটাকৈ পথ দুৰ্ঘটনা সংঘটিত হৈ থকাৰ মাজতে পুনৰবাৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল আন এটা পথ দুৰ্ঘটনা। সবিশেষ তথ্য দিয়াৰ পূৰ্বে ক'ব বিচাৰিছোঁ মেণ্ডি পথাৰত 23 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া বৃহৎ উপহাৰ কুপন খেলখনৰ খবৰ। 23 ডিচেম্বৰত অনুষ্ঠিত হ'বলৈ গৈ আছে মেঘালয়ৰ নৰ্থ গাৰো হিলছৰ মেণ্ডি পথত এক বৃহৎ উপহাৰ কুপনৰ খেল। ইয়াৰ যদি টিকেট আপোনালোকে ল'ব বিচাৰে মোৰ পৰা ল'ব পাৰে। স্ক্ৰীনত নাম্বাৰ দি থকা হৈছে, সেই নাম্বাৰটোত আপোনালোকে মোক হোৱাটছএপত টিকেটৰ সংখ্যাটো লিখি মেছেজ দি দিব। টিকেটৰ যি মূল্য সেয়া হৈছে মাত্ৰ 100 টকা আৰু 100 টকাৰ বিনিময়তে হয়তো আপোনালোকে লাভ কৰিব পাৰে লাখ লাখ টকীয়া মূল্যৰ বিলাসী বাহন। মহিন্দ্ৰা থাৰ আছে, ৰয়েল এনফিল্ড, য়ামাহা R15, মাৰুতি জিমনি, টাটা আদি, মহিন্দ্ৰা স্কৰপিঅ' আদিৰ দৰে বাহনসমূহ ৰখা হৈছে। 2 চকীয়া 4 চকীয়া আদি লাখ লাখ টকীয়া মূল্যৰ বাহনসমূহ ৰখা হৈছে পুৰস্কাৰ হিচাপে। আৰু বুকৰ প্ৰাইজতো 3টাকৈ প্ৰাইজ ৰখা হৈছে 2 চকীয়া বাহন। তো ইয়াৰ যদি টিকেট আপোনালোকে মোৰ পৰা ল'ব বিচাৰে নাম্বাৰ দি থকা হৈছে, স্ক্ৰীনত নাম্বাৰটো দিয়া আছে, সেই নাম্বাৰটোত আপোনালোকে মোক হোৱাটছএপত মেছেজ দি দিব। টিকেটৰ সংখ্যাটো লিখি মানে কিমানখন টিকেট লাগে। 23 ডিচেম্বৰ মাজত মাত্ৰ এটা দিন বাকী আছে, তো সময় বেছি নাই। টিকেট লাগিলে আপোনালোকে মোক হোৱাটছএপত মেছেজ দি দিবলৈ নাপাহৰিব। তো এতিয়া আহিছিলোঁ পথ দুৰ্ঘটনাৰ খবৰ দিলে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এটাৰ পিছত এটাকৈ পথ দুৰ্ঘটনা সংঘটিত হৈ থকাৰ মাজতে পুনৰবাৰ আন এটা পথ দুৰ্ঘটনা সংঘটিত হ'ল। আৰু গোৱালপাৰা জিলাৰ কৃষ্ণাৰ এটা প্ৰান্তত এই পথ দুৰ্ঘটনাটি সংঘটিত হৈছে। এনেদৰে দলঙৰ ৰেলিং ভাঙি এনেদৰে দ খাৱৈত পৰি গৈছে এখন বাহন, আৰু এই বাহনখন BSFৰ বাহন আছিল বুলি জানিব পৰা গৈছে। আৰু গোৱালপাৰা জিলাৰ কৃষ্ণা আৰক্ষী থানাৰ অন্তৰ্গত মলানডুবিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটি। নিশাৰ ভাগত যোৱা নিশা সংঘটিত হয় এই পথ দুৰ্ঘটনা। স্ক্ৰীনত আপোনালোকে দেখি আছে কিদৰে দ খাৱৈত পৰি এনেদৰে আধালৈকে বুৰ গৈছে এই বাহনখন। আৰু এই যিখন বাহন আপোনালোকে দেখি আছে এইখন শ্বিলঙৰ পৰা তুৰা অভিমুখে গৈ আছিল বুলি জানিব পৰা গৈছে। আৰু শ্বিলঙৰ পৰা তুৰা অভিমুখে গৈ থকা অৱস্থাত এই BSFৰ বাহনখন নিশা প্ৰায় 2 বজাত নিয়ন্ত্ৰণ হেৰুৱাই কৃষ্ণা আৰক্ষী থানাৰ অন্তৰ্গত মলানডুবিত ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে নিয়ন্ত্ৰণ হেৰুৱাই আৰু দলঙৰ ৰেলিং ভাঙি বাহনখন তলত এনেদৰে দ খাৱৈত বাগৰি পৰে। অৱশ্যে সামান্য পৰিমাণে চালকসহ যি যাত্ৰী আছিল তেওঁলোকে সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে যদিও তেওঁলোকৰ দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰিছে। আৰু বাহনখনত সেই সময়ত জানিব পৰা মতে চালক আছিল আৰু এগৰাকী BSF জোৱান আছিল, বেছি লোক নাছিল তাত, কিন্তু এনেদৰে তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰিছে আৰু সামান্য পৰিমাণে তেওঁলোকে আঘাতপ্ৰাপ্ত হৈছে। সেয়া স্বাভাৱিক, যিহেতু এটা পথ দুৰ্ঘটনা আৰু দলঙৰ ৰেলিং ভাঙি এনেদৰে যিহেতু দ খাৱৈত বাগৰি পৰিছে এই বাহনখন, তো স্বাভাৱিকতে তেওঁলোকে কিছু পৰিমাণে হয়তো আঘাতপ্ৰাপ্ত হৈছে। তো তেওঁলোকৰ সামগ্ৰী আছিল, বাহনখনত সামগ্ৰী আছিল আৰু এই সামগ্ৰীসমূহ কিছু পৰিমাণে বিনষ্ট হৈ পৰিছে, দেখি আছে আপোনালোকে স্ক্ৰীনত। আৰু এনেদৰে কৃষ্ণা আৰক্ষী থানাৰ অন্তৰ্গত মলানডুবিত এই পথ দুৰ্ঘটনাটি সংঘটিত হ'ল। শ্বিলঙৰ পৰা তুৰা অভিমুখে গৈ থকা BSFৰ এখন বাহন, সেই ট্ৰাক, স্ক্ৰীনত আপোনালোকে দেখি আছে এই ট্ৰাকখন এনেদৰে দুৰ্ঘটনাগ্ৰস্ত হয়। দলঙৰ ৰেলিং ভাঙি আচলতে এনেদৰে দ খাৱৈত বাগৰি পৰাৰ পৰিপ্ৰেক্ষিততে এনেধৰণৰ এই পথ দুৰ্ঘটনাটো সংঘটিত হয়। তাত সামগ্ৰী আছিল, আচলতে সামগ্ৰীসমূহ ক্ষতিসাধন হৈছে। তো তাত ৰাতিপুৱাৰ ভাগত এনেদৰে আৰক্ষীৰ লোকসকল তাত উপস্থিত হয় আৰু তেওঁলোকে সেই ট্ৰাকখন তাৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা চলাই আছে। লগতে তাত যি সামগ্ৰী আছিল ট্ৰাকখনত, সেই ট্ৰাকখনৰ সামগ্ৰীসমূহ তাৰ পৰা লৈ আনি থকা হৈছে। তো এনেধৰণৰ এটা পথ দুৰ্ঘটনা সংঘটিত হ'ল 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কৃষ্ণা আৰক্ষী থানাৰ অন্তৰ্গত মলানডুবিত। শ্বিলঙৰ পৰা তুৰা অভিমুখী এই BSF জোৱানৰ যিখন বাহন, সেই বাহনখন এনেদৰে দুৰ্ঘটনাগ্ৰস্ত হয়। দলঙৰ ৰেলিং ভাঙি এনেদৰে দ খাৱৈত বাগৰি পৰে এই ট্ৰাকখন।